2 দিনতে অন্তৰৰ এমকমৰ নামভৰ্তি আছে পইচা বাৰু কোলাবনে কিবা এটা কৰি মিলাব লাগিব আৰু শুনকচোন দুহিতাই যে বৰকৈ ফোন কৰা নাই তাই কিবা কামত ব্যস্ত হৈ আছে নে আন কিবা সমস্যা হৈছে বাৰু সেইটো কথানো মই কেনেকৈ জানিম মৰমী মোৰ মাজে মাজে এটা কথাক লৈ বৰ ভয় লাগে কি কথা দুহিতাৰ অতীতৰ কথা মানে শিৱম আৰু তাইৰ সম্পৰ্কটো কিমান গাঢ় আছিল সেই কথা আমি সকলোৱে জানো দুহিতাই শিৱমক নিজতকৈ বেছি ভাল পাইছিল দুয়োটাই বিয়া হোৱাৰ সপোন দেখিছিল তেনেস্থলত দুহিতাই বিক্ৰান্তক মনৰ পৰা স্বামী বুলি ভাবি সুখৰ সংসাৰ কৰিব পাৰিবনে মোৰ কিন্তু সন্দেহ হয় শুনকচোন কি হ'ল ৰ'ব ক'তো নাযাব কিয় মানে আপুনি আজি গেষ্ট ৰুমত শুব নালাগে আপুনি আজি ইয়াতেই শুব মই ইয়াতে শুম ফ্ল'ৰত চৰি দুহিতা মোৰ তলত শোৱাৰ অভ্যাস নাই মইনো আপোনাক কেতিয়া মজিয়াত শুবলৈ ক'লোঁ মানে আপুনি বিচনাতে শুব তাৰমানে আমি দুয়ো এখন বিচনাতে শুম আমি নহয় আপুনি শুব মই মজিয়াতে শুম এই দুৰ্ঘটনাটো অনুৰাগেই কৰিছে অনুৰাগে হিংসাতে কৰিছে সি দুহিতাবাক বিয়া পাতিম বুলিও পাতিব নোৱাৰিলে যে সেইকাৰণে সি ৰিভেঞ্জ ল'লে কি প্ৰতিশোধ ল'লে দুহিতাবাৰ ওপৰত অনুৰাগ তেনেকুৱা ল'ৰা নহয় মই যদি কওঁ সি জেদত তেনেকুৱা কৰিলে অনুৰাগ ইমান তললৈ নামিব নোৱাৰে প্ৰেমত বলিয়া হ'লে মানুহে সকলো কৰিব পাৰে মোৰ হাজবেণ্ডৰ বিষয়ে তই এনেকৈ নকবি যি সঁচা সেয়া মই কমেই এনেও নিভুকা যেন লগা ল'ৰাবোৰেই চূড়ান্ত বদমাছ হয় অনুৰাগক মই চিনি পালোঁ মোৰ ফ্ৰেণ্ডেও চিনি পালে কিন্তু মোৰ ঘৰৰ মানুহবোৰেহে তাক কিয় চিনিব নোৱাৰিলে তাক সকলোৱে কিয় বিশ্বাস কৰে এক্সট্ৰা তুলি আছে নেকি আছে ক'ত আছে মা দেউতাৰ ৰুমত ঠিক আছে তেন্তে মই লৈ আনো পিছে সুধিলে কি ক'বা তলত খোৱাৰ ঠিক আছে তেন্তে যোৱা আৰু কৈ দিয়া গৈ যে তুমি আৰু মই বিয়াৰ পাছত হ'ব মই বুজিছোঁ বৰ দেৰিকৈ বুজা তুমি কি নাই বুজিছা যদি ঠিকেই আছে এতিয়া পিছে কি কৰোঁ বিচনাত শুম আৰু আপুনি ময়ো শুম মানে দূৰে দূৰে ঠিক আছে তেন্তে সমীৰ তোৰ অস্থিখিনি নদীত বিসৰ্জন দি তোক মুক্তি দিব খোজো মই সঁচা কিন্তু ভয় হয় সমীৰ বুকুখন দহি যায় জানোচা এই ঘৰখন উকা হৈ পৰে তোৰ স্মৃতিৰ চিন হিচাপে তোৰ অস্থিখিনি বাহিৰে যে মোৰ আৰু একোৱেই নাই কি হ'ল টোপনি অহা নাই নেকি নাই
কিয়? মোৰ বেড শ্বেয়াৰ কৰা হেবিট নাই। মানে মই মোৰ বিচনাত অকলেই শুওঁ। তেন্তে মই হ'ব, বিয়া পাতিছোঁ যেতিয়া এডজাষ্টটো কৰিবই লাগিব। কিন্তু কি? মাজৰ এই গাঁৱটোৰ বাবে অলপ কনজাষ্টেড হৈছে। ইমান ঠেক জেগাত খোৱাৰ অভ্যাস নাই। ভালকৈ বাগৰ দিবও নোৱাৰি, আৰামত শুবও নোৱাৰি। সেইকাৰণে মই কম জেগাত শুই বহুত বেয়া পাওঁ। দুদিনমান কষ্ট হ'ব, তাৰ পাছত সকলো ঠিক হৈ যাব। কেনেকৈ? এনেদৰে শুই অভ্যাস হৈ যাব যে। কি? অভ্যাস হৈ গ'লে আপোনাৰ একো অসুবিধা নহয়। হ'ব দিয়ক, এতিয়া ৰাতি বহুত হ'ল, শুই যাওক। অ'কে, গুড নাইট। গুড মৰ্ণিং মা। মৰ্ণিং। মা, হুম? তুমি মোক এটা কথা ক'বানে? কি কথা? তুমি সঁচাকৈ বিচৰা নেকি অন্তৰে এখন ঘৰলৈ অহাটো? বিচাৰো। তোমাক দেউতাই হেঁচা দিয়া নাইতো? নাই দিয়া। নে তুমি অকল মোৰ ভৱিষ্যতৰ কথা চিন্তা কৰি নিজে নিবিচৰা কাম এটা কৰিব খুজিছা? মোক কোনেও হেঁচাও দিয়া নাই বা মই মোৰ মনৰ বিৰুদ্ধে গৈও কোনো কাম কৰা নাই। আচলতে মই কথাবোৰ বুজি উঠিছোঁ। সঁচা কি মিছা কি, ভুল কি শুদ্ধ কি, সেইকাৰণে মই এই সিদ্ধান্ত লৈছোঁ। কিন্তু সিদ্ধান্ত মই ল'লে কি হ'ব যদি তয়ে সেয়া বিচৰা নাই? মা, তেনেকৈ নক'বা। মিছা কথাওতো মই কোৱা নাই। কোৱা নাই, কিন্তু তোমাক আজি মই এটা সঁচা কথা কওঁ। মোৰ অন্তৰত বৰ্তমান অন্তৰৰ প্ৰতি মৰম, ভালপোৱা, সন্মান নাথাকিব পাৰে। কিন্তু এইটো কথা সঁচা যে তাইক এখন ঘৰলৈ ঘূৰাই অনাত মোৰ কোনো আপত্তি নাই। অনুৰাগ, ভালপোৱা হ'বলৈ সময় লাগে। ঠিক তেনেদৰে বেয়া পোৱাখিনি এৰিবলৈও মোক সময় লাগিব মা। অন্তৰে এখন ঘৰলৈ আহিলে বুলিয়ে মই তাইক লগে লগে পত্নী অধিকাৰ দিব নোৱাৰিম। কিন্তু এইটো কথা নহয় যে অন্তৰাক মই এখন ঘৰত দুখ কষ্ট দি ৰাখিম। বেয়া পৰিস্থিতিৰ পৰা ভাল পৰিৱেশ এটা হ'বৰ বাবেও সময় কিন্তু লাগিব মা। কি চাই আছো? মানে শৰ্মাদেউ যে ইমান দেৰিলৈকে আহিবহি নাই। আহিব দে। ঘৰ আহি নোপোৱালৈকে চিন্তা এটা লাগি থাকে দেচোন। তেনেহ'লে এটা কাম কৰচোন, তেখেত কোনখিনি পালেহি তই সেইটোকে সুধি ফোন এটা কৰ। তাকে কৰিব লাগিব। আৰু এটা কথা কচোন। এই শৰ্মাদেউ যে আজি আমাৰ ঘৰলৈ আহিব, সেই কথা উপমা বাইদেউ ক'ব লাগিছিল নেকি? কিয়? মানে তেখেতৰ লগত উপমা বাইদেউহে প্ৰথমতে চিনাকি। মানে এদিন মই বাইদেউক নজনোৱাকৈ শৰ্মাদেউৰ ওচৰলৈ দুহিতা আৰু অন্তৰৰ কিবা কথা এটা চোৱাবলৈ গৈছিলোঁ। সেই কথাটো গম পাই বাইদেৱে মোক বৰ বেয়া পাইছিল, খঙতে মোক নমতাকৈ আছিল। অথচ মই এটা কথা আজিলৈকে বুজিয়েই নাপালোঁ যে শৰ্মাদেউৰ ওচৰত মই অকলে গৈ দুহিতা আৰু অন্তৰৰ কাৰণে প্ৰতিকাৰ বিচৰা কথাটোৱে বাইদেউকনো ক'ত আৰু কোনখিনিত আঘাত কৰিলে। মই জীয়াই থকালৈকে আপুনি একো চিন্তা কৰিব নালাগে। সমীৰ, বুঢ়াকালত মই আপোনাক চোৱা চিতা কৰিম নহয়। আপুনি এই অনাথ ল'ৰাটোক তুলি তালি ডাঙৰ দীঘল কৰিলে, এখন ঘৰ দিলে, এটা পৰিয়াল দিলে। সেই ঋণ মই কেতিয়াও পৰিশোধ কৰিব নোৱাৰোঁ। সমীৰ, সেইকাৰণেই এই ঘৰখনৰ প্ৰতি থকা দায়িত্ব মই পালন কৰিমেই। আপোনালোকক মই বহুত ভাল পাওঁ, বহুত সন্মান কৰোঁ। সেইকাৰণেই যিমান বাধা বিঘিনি আহিলেও মই আপোনালোকক কেতিয়াও এৰি নাযাওঁ, সদায় লগত থাকিম। সমীৰ জীয়াই থকা হ'লে মোৰ দুখবোৰ পাতল হ'লহেঁতেন, মোৰ সমস্যাবোৰৰ সমাধান হ'ল হয়। কিন্তু সি ঢুকাই এই ঘৰখনেই শূন্য কৰি পেলালে। এতিয়া আমি কেতিয়া যে মূৰ দাঙি উঠিব পাৰিম?
অঁ মা, মই দৰ্জাখন খোলা আছিল বাবে সোমাই আহিলোঁ। মা তুমি কি কৈছা মই একো বুজি পোৱা নাই। হ'ব দে, মই গৈ থাকোঁ। অকণমান বহাচোন। এইখন বিচনাত মই বহিবলৈ নাপায় নহয়। কিয়? তই সৰু সৰু নিয়মবিলাককে নাজান। ঠিক আছে, তই ফ্ৰেছ হৈ তললৈ আহিবি, মই গৈ থাকোঁ। ঠিক আছে দিয়া। আপুনি উঠক, মই বিচনা পাৰোঁ। মায়ে আমাৰ মাজত থকা গাঁৱটো দেখিলে নেকি? নাই দেখা। সঁচা? অঁ সঁচা, মা অহাৰ আগতে মই গাৰুটো ছাইড কৰি থলোঁ। বাৰু তুমি মোক এটা কথা কোৱাচোন। কি কথা? তুমি মোৰ কাষলৈ কিয় আহিছিলা? মই আপোনাৰ কাষলৈ? অলপ আগতে। মানে মই চকু মেলিয়ে মই তোমাক দেখিছিলোঁ। আচলতে আচলতে কি কোৱা আকৌ? আচলতে আপুনি কি? বুকুত হাত দি শুই আছিলে কাৰণে আপোনাৰ হাতখন আঁতৰাব বিচাৰিছিলোঁ। সঁচা? সঁচা, কাৰণ মই মিছা কথা নকওঁ। কেতিয়াবা ভাল লগা মিছা কথাও ক'ব লাগে। হেৰি, কথা এটা আছে। কি কথা কোৱা? বিকিৰ বিয়াখন ভালে ভালে হৈ যাবৰ কাৰণে মই মন্দিৰত শৰাই এভাগ আগবঢ়াইছিলোঁ। কিন্তু বিকিৰ বিয়াখন ভালদৰে হৈ গ'ল জানো? মানে বিয়াখন ভালে ভালে নহয় বেয়াকৈ হ'ল নেকি? কি যে কয় নহয় আপুনি। কি হ'ল কওকচোন, আপুনি মোৰ পৰা কিবা লুকুৱাইছে নেকি? নাই নাই, কিয় লুকুৱামহে তোমাৰ পৰা? তেনেহ'লে নাই, এনেই ধেমালিহে কৰিছো। যিকোনো সময়তে ধেমালি নকৰিবচোন। হ'ব দিয়া, নকৰো। বিকিৰ ৰুমলৈ মই এইখিনি কথা পাতিবলৈকে গৈছিলোঁ, কিন্তু সি বিচনাৰ পৰা উঠাই নাই। ফ্ৰেছ হৈ বা কেতিয়া আহে? আহিব দিয়া। মন্দিৰলৈ কিন্তু আপুনিও মোৰ লগত যাব লাগিব। কিয়? ইমান ভাল বোৱাৰী এজনী পাইছো, ভগৱানৰ ওচৰত শৰাই এভাগো নিদিম নে? ইমান ধুনীয়া আৰু সংস্কাৰী বোৱাৰী মানুহে ভাগ্যৰ বলতহে পায়। ঠিকেই। দুইটাক বোৱাৰী হিচাপে পোৱাটো ভাগ্য নে দুৰ্ভাগ্য, সেয়া সময়ত জানিবা কুন্তলা। বৌ, আপনি কি চাহটা বনালেই নেকি? মই আহিছিলোৱে বনাব। অৰ্জুন, এনেকে হ'লে দেখোন আপুনি মোৰ চাকৰিটাই খাব। কিয়? কাল ভাত, আজকে চাহ, ৰুমটাও দেখোন আপনিয়ে ঝাড়ু মাৰে, বিছনাও আপনিয়ে পাৰে। এনেকে হ'লে দেখোন মোৰ কামেই নাথাকে। তোমাৰ কৰিবলগীয়া কাম বহুত আছে। কি আছে? এইখন লোৱা। চাহ বনাল আপনি আৰু চুৱেটাৰ দিছে মোৰ হাতত। কাৰণ দেউতাক চাহকাপ তুমিয়ে দিব লাগিব। কিয় বৌ? মই বনোৱা চাহকাপ দেউতাই নাখাবও পাৰে যে। কি? সেইকাৰণে চাহকাপ তুমিয়ে দি আহা। বৌ, মাত্ৰ দেউতাক মই বনোৱা বুলি নকবা, বুজিলা নহয়? এতিয়া যোৱা। খানাই, সোনকালে এনেকুৱা এটা দিন আনি দিয়া য'ত দেউতাই কেৱল মোক বোৱাৰীৰ স্থানেই নহয়, নিজৰ ছোৱালীৰ স্থান দিয়ে।